নমস্কাৰ ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰীসকলে একেৰাহে 3 দিনৰ ছুটি লাভ কৰিব হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে আৰু যাৰ ফলত এয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা 27 ছেপ্টেম্বৰ 2024 তাৰিখৰ এক শেহতীয়া খবৰ আৰু য'ত কৈছে এয়া চাব স্পেচিয়েল কেজুৱেল লিভ ইজ হেয়াৰবাই এলাউড টু দ্য ইণ্টেণ্ডিং ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ তাৰমানে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 29 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে তেওঁলোকে 3 দিনৰ স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব কিয়নো 39 এনুৱেল কনফাৰেন্স অফ চদু অসম কৰ্মচাৰী পৰিষদৰ লখিমপুৰত যি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত যদিহে কৰ্মচাৰীসকলে যায় তেনে ক্ষেত্ৰত তেওঁলোকে 29 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈকে 3 দিনৰ স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব আৰু সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।